শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ দুটা কথা ক'ম। কথা হ'ল যে বৰ দুখ লগা কথা। এই আমাৰ দুদিন আগত আমাৰ শিৱসাগৰ জিলাত বানপানী হ'ল। এতিয়া আকৌ নেপালত হ'ল আৰু নেপালত যে কিমান ঘৰ বাৰী বিল্ডিং গুচি গ'ল আৰু কিমান মানুহ যে মৰি গ'ল। তাৰে মাজত কিছুমান মানুহৰ ইমান যে আনন্দ লাগিছে, নদীত উপঙি যে আহিছে, গেছ চিলিণ্ডাৰবোৰ ধৰিবৰ কাৰণে আহিছে। আৰু যেতিয়া গেছ চিলিণ্ডাৰ ধৰি আছে তেতিয়া তাত ওচৰতে এজন মৰা মানুহ পৰি আছে। কিন্তু সেই মানুহজনক তেওঁলোকৰ চোৱাৰ সময় নাই। আগত চিলিণ্ডাৰটো দুজন ল'ৰাই গৈ কাৰাকাৰি কৰিছে, কোনে আগত গৈ আনিব পাৰিব। যেতিয়া এজনে চিলিণ্ডাৰ উঠাই নিছে আৰু ডেড বডিটো চকুৰ পৰা এনেকুৱা চাই তেওঁ চিলিণ্ডাৰ লৈ আহিলে। চাওক, এই পৃথিৱীত এনেকুৱা মানুহ আছে অকল নিজৰ স্বাৰ্থটো বিচাৰে, কিন্তু লোকৰ দুখবোৰ কেতিয়াও তেওঁ অনুভৱ নকৰে। সেইবোৰ মানুহে এই পৃথিৱীত জীয়াই থাকিলে দেশখন আৰু তললৈহে যাব, ওপৰত উঠিব নোৱাৰে। কিয়? তেনেকুৱা মানুহৰ সংগ যোনে যোনে কৰে তেওঁলোকৰ চৰিত্ৰবোৰ তেনেকুৱাই থাকে। মই ক'ব বিচাৰোঁ যে আজিৰ যুগত মানুহে কয় মানুহ শ্ৰেষ্ঠ, কিন্তু মোৰ কাৰণে মই ভাবোঁ যে আজিৰ যুগত পশু পাখীহে শ্ৰেষ্ঠ, জীৱ জানোৱাৰ শ্ৰেষ্ঠ। কিয়? এই চাব পাওঁ নহয়, মানুহক জানোৱাৰে উদ্ধাৰ কৰে, কিন্তু মানুহে মানুহৰ প্ৰতি মায়া আৰু মমতাটো নকৰে। অকল তেওঁ ভাবে যে এই পৃথিৱীখন মোৰে অকলেই হৈ যাওক, মইহে জীয়াই থাকিব লাগে। কিন্তু লোকে যে ইমান দুখ কৰে সেই দুখবোৰ অনুভৱ নকৰে। লোকৰ দুখ চাই সেইবোৰ মানুহে যে হাঁহে, সেইবোৰ মানুহ হ'ল মহাপাপী। তেওঁৰ লেখীয়া পাপী আৰু এই পৃথিৱীত কোনো নাই। মই এই ভিডিঅ'টো আনি ইয়াত দেখাব পৰা নাই, মানে মোৰ সেই কেপাচিটিটো নাই। কিয় মই নাজানো, মানে মোবাইলৰ ক্ষেত্ৰত বিশেষ নাজানো। যিয়েই নহওক, মই যে কথাখিনি ক'লোঁ আপোনালোকে নিজে চিন্তাধাৰা কৰক যে মানুহ কিমান তলত নুমিব পাৰে। মোৰ যদি ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।